এই গাইছ আমি মানে আজি দাৰাগাঁৱত আহিলোঁ ফুৰিবলৈ। চাওকচোন ৰাস্তাটো কেনেকুৱা ডেঞ্জাৰ। মই যেতিয়া ঘৰত যাই আছোঁ দাৰাগাঁৱৰ পৰা, কেনেকুৱা পাহাৰ। ভাল লাগিছে। লগৰ দুজন ইয়াতে ই ৰিক্সা লৈ গৈছিলোঁ। হাতীও আজিও মানে আমিও আহিছোঁ, হাতীও আহিছে। সেইবাবে মই সোনকালতে আহিলোঁ। মানে গোটেই নেগিলোঁ, মানে অলপ গধূলি হৈ গ'ল আৰু হাতী আহিছে বুলি শুনা পাই কিনে আমি নেগলোৱে। আমি নদীটোৰ কাষৰ পৰা গুচি আহিলোঁ। সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল, ক্ষমা কৰিব। তো আমি এতিয়া ঘৰলৈ যাই থাকোঁ। বাই বাই দাৰাগাঁও। ৰ'ব আৰু এটা কথা কৈছে, আপোনালোকে এইবিলাক দেখিছেনে? এই বগা বগা কাপোৰবোৰ, এইবোৰ কিয় বান্ধিছে গম পাইছেনে? আপোনালোকে জানেনে? হাতী আহিলে মানে এইবোৰ চিকমিকাই থাকিলে অলপ সেই কৰে। চাওক না ৰাস্তা এইবিলাক হাতী ভাঙিছে, এইবিলাক বেৰ দেখিবলৈ পাইছে চাগে। ভালকৈ ভিডিঅ' কৰিব নোৱাৰি মানে, ৰিক্সা বহুত কঁপি থাকে। ৰাস্তাটো খুব বেয়া নে। এতিয়া ঘৰলৈ যাই আছোঁ। মোৰ কাষত ৰাতুল দা, মই দুইজন। এইখিনি কেনেকুৱা ভাঙিছে। ভাল লাগে, যাই ভাল লাগিছে আমাৰো। আপোনালোকৰ আহিব দাৰাগাঁও গ'লে। কিন্তু এটা কথা, ৰাস্তাটো অলপ খুব বেয়া, ভয়ানক ৰাস্তা। কিন্তু এইখিনি সোমাই যাবলৈ কিন্তু এইখিনি অলপ ভাল হয়। এইখিনি বনাব নেকি ৰাস্তাটো। কিন্তু আমি অলপ বেলেগ জেগা দি আহিলোঁ। আমি বৰবৰী আহিলোঁ। আমি মানে শুকনকটা আহিব খুজিছোঁ, নদীৰ বহুত পানী, ৰিক্সা পাৰ কৰিব নোৱাৰিলোঁ। সেইবাবে আমি এনেকৈ আহিলোঁ। তো আমি এতিয়া ঘৰলৈ যাই আছোঁ। দাৰাগাঁৱত আপোনালোকেও আহিব পিকনিক খাবলৈ। ভাল জেগা, ধুনীয়া সুন্দৰ, নদীও আছে, পাহাৰো আছে, যাই ভাল লাগিব। কিন্তু আমি বৰবৰী আহিলোঁ। ৰাস্তাটো বেলেগ, শ্বিলঙৰ দৰে ৰাস্তা, মানে বহুত একা বেকা ৰাস্তা। কিন্তু দেখুৱাবলৈ নহ'ল। এইখিনি ভিডিঅ' কৰিলোঁ। মই ভবা নাছিলোঁ এনেকৈ ব্লগ কৰিম বুলি। ঘৰত এনেকৈ ভইচ দিলোঁ। তো বাই বাই।